কৰিছে তোমাৰ? ডকাইতি কেছত ক'ত ডকাইতি কৰিছিলা? ডকাইতি কৰা নাই মানে এনে ফাঁচাই দিছে। এইটো কোনদিনা বা মনত নাই, কিন্তু মোক ধৰি আনিছে আজি 4 দিন ধৰি। কাৰ ঘৰত হৈছিল ডকাইতি? মোৰ বাইদেউৰ ঘৰত। মোৰ ভাইদেউৰ ঘৰত। না মোৰ বাইদেউৰ ঘৰত। আদিতপুৰতে। কিমান টকা লৈছিলা? সেইটো নাজানো মই পইচা, কোন আছিল তোমাৰ লগত? মই সেইটোও নাজানো কোন কোন আছিল। মোৰ কিয় ধৰিছে তোমাক? ধৰি আনিছে সন্দেহ কৰি। পুলিচে মিছা কথা কৈছে নেকি? নাই, মিছা কথা কিয় ক'ব পুলিচে পুলিচে? মিছা কোৱা নাই? তেতিয়াহ'লে তুমি দুখী নে নাই? এইটো পুলিচে ধৰি আনিছে যদি দুখীয়ে। যোৱা 18 তাৰিখ দিনগত ৰাতি 1:20-30 বজাত বালাৰভাটাৰ আমাৰ দাদা তাতেই বসবাস কৰি আছে। তাৰমানে কিছুমান দুৰ্বৃত্ত ডকাইতে মানে সেইটো ঘৰত সোমাই ৰাতি 1:20 বজাত দাদাক মাৰধৰ কৰি হাত ভৰি বান্ধি ডকাইতি কাণ্ড কৰে আৰু তাৰ পৰা ধন সোণৰ গহনা পাতি এইবিলাক লুটপাট কৰি লৈ যায়। আমাৰ কলগাছিয়া আৰক্ষী থানাত আমি গোচৰ কৰিছোঁ আৰু এই গোচৰ কৰাৰ পিছত আমাৰ কলগাছি ভাৰপ্ৰাপ্ত বিষয়া দিব্যকমল দত্ত ছাৰে এজন আসামীক গ্ৰেপ্তাৰ কৰিছে। তাৰ কাৰণে আমি তাহাক ধন্যবাদ জনাইছোঁ আৰু এইখিনি আশা কৰিছোঁ যে যাতে ছাৰে বাকী থকা যিখিনি আসামী আছে, যিবিলাক দুৰ্বৃত্ত আছে, গোটেইখিনিক যাতে আটক কৰে। বাকীকেইটাক গ্ৰেপ্তাৰ কৰাৰ পিছত উচিত শাস্তি দি বাকী জীৱনত যাতে এইখিনি এৰিয়াত বা বাকী মানুহৰ ঘৰত এনেকৈ দুৰ্বৃত্তই কোনো ধৰণৰ লুটপাট কৰিব নোৱাৰে, এনেকুৱা ডকাইতি কৰিব নোৱাৰে, এইখিনি মই আশা কৰিছোঁ। তাৰ শাস্তি এইখিনি বিচাৰিছোঁ, তাৰমানে সি আগা পিছা কৰি বহুতেই এইবিলাক কাম কৰিছে। আমাৰ দাদাক হত্যাৰ চেষ্টা কৰা হৈছিল, তাক মাৰিছিল আৰু মুখ চেপা দি যেনেকুৱা কৰিছিল তাক মাৰি পেলোৱাৰ চেষ্টাটি বেছি কৰিছিল। তাৰমানে তাক এনেকুৱা শাস্তি দিয়া উচিত যে যাতে ভৱিষ্যতত সি আৰু জেলৰ পৰা ওলাব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।